মাটিয়াখানালৈ গৌৰৱ কঢ়িয়াই অনা সুস্মিতা গগৈক সম্বৰ্ধনা। সদ্যঘোষিত উচ্চতৰ মাধ্যমিক বিদ্যালয় চূড়ান্ত পৰীক্ষাত বিভিন্ন অঞ্চলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবৰ বাবে বিভিন্নজন ব্যক্তি তথা দল সংগঠনে ধাৰাবাহিকভাৱে সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে। এইসকলৰ ভিতৰত টেঙাখাত মাটিয়াখনা মাউতঘাট গাঁৱৰ আদৰ্শ কৃষক চিৰঞ্জীৱ গগৈ আৰু জ্যোৎস্না গগৈৰ সুযোগ্যা কন্যা সুস্মিতা গগৈয়ে ডিগবৈ RD ছিনিয়ৰ ছেকেণ্ডেৰীৰ পৰা বিজ্ঞান শাখাত 4টা বিষয়ত লেটাৰসহ 86.6% নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈ নিজৰ লগতে পৰিয়াল তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এখন অতি ভিতৰুৱা গাঁৱৰ এটি সৰু পৰিয়ালত জন্মগ্ৰহণ কৰিও এনে এক সুন্দৰ ফলাফল অৰ্জন কৰিবলৈ সক্ষম হোৱাত বৃহস্পতিবাৰে বহুকেইজন শিক্ষানুৰাগী ব্যক্তি তথা স্থানীয় ৰাইজ ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁক সম্বৰ্ধনা জনায়। এইসকলৰ ভিতৰত ৰংচঙী চেতনা সাহিত্য সভাৰ সম্পাদক ত্ৰৈলোক্য গগৈ, টেঙাখাত সাহিত্য কাননৰ সভাপতি তথা বৃহত্তৰ টেঙাখাত প্ৰেছ ক্লাবৰ মুখ্য উপদেষ্টা নৱকুমাৰ গগৈ আৰু টেঙাখাতৰ অন্যতম নিউজ পৰ্টেল চেনেল টেঙাখাত লাইভৰ মুখ্য সম্পাদক ৰূপম গগৈয়ে পিতৃ মাতৃ আৰু তিনিচুকীয়াৰ বিশিষ্ট ব্যক্তি দীপেশ্বৰ নেওগক আদি কৰি শুভাকাংক্ষীসকলৰ উপস্থিতিত ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। পোনপ্ৰথমে মই মেধাৱী ছাত্ৰীগৰাকীক চেতনা শাখা সাহিত্য সভা ৰংচঙীৰ তৰফৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। যিহেতু তিনিচুকীয়া জিলাৰ মাটিয়াখানা অঞ্চলৰ পৰা এগৰাকী দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীয়ে সুদূৰ ডিগবৈ RDত পঢ়ি যি সুনাম কঢ়িয়াই আনিছে তাৰ বাবে আমি অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ। লগতে আশা কৰোঁ তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তেখেতৰ পিতৃ মাতৃয়ে যিধৰণে তেখেতক আজি পঢ়া শুনাত কষ্ট কৰি আজি ইমানখিনি পৰ্যায়লৈ আগবঢ়াই দিছে, আশা কৰোঁ অনাগত দিনত আৰু খুব সুন্দৰভাৱে তেখেতক আগুৱাই নিব। ধন্যবাদ। এই সম্বৰ্ধনা গ্ৰহণ কৰি মেধাৱী ছাত্ৰী সুস্মিতা গগৈয়ে তেওঁৰ সফলতাৰ আঁৰত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু নিজৰ অনুভৱ ব্যক্ত কৰি এনেদৰে কয়। নমস্কাৰ। পোনপ্ৰথমতেতো আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মোৰ যি কলেজত পঢ়িছিলোঁ RD ছিনিয়ৰ ছেকেণ্ডেৰী, সেই কলেজৰ সকলোকে মই ধন্যবাদ দিব বিচাৰোঁ আৰু লগতে স্কুলৰ যি শিক্ষক শিক্ষয়িত্ৰী আছিলে তেওঁলোকে বহুত সহায়ো কৰিছে আৰু মানে নিজৰ ল'ৰা ছোৱালীৰ দৰে আমাক পঢ়াইছিলে, তেখেতলোকক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ। আৰু লগতে এডমিনিষ্ট্ৰেটৰ আৰু মইতো হোষ্টেলত থাকিছিলোঁ আৰু হোষ্টেলৰ ৱাৰ্ডেন আৰু অ'নাৰ সকলোৱে আমাক বহুত সহায় কৰে। আমি যিমান কষ্ট কৰোঁ তেওঁলোকে সমানেই কষ্ট কৰে। আমি যদি 12টা 1টালৈকে যদি সাৰ পাই থাকোঁ তেওঁলোকেও থাকে আমাৰ লগত। তাৰপিছত তেনেদৰে তেওঁলোকে বহুত সহায়ো কৰিছে আৰু কি ক'ম। তুমি ভৱিষ্যতে কি তোমাৰ কি কৰিবা? ভৱিষ্যতে মই এতিয়া BSc কৰিম বুলি ভাবিছোঁ। তাৰপিছত ভৱিষ্যতে এগৰাকী ভাল ব্যক্তি হিচাপে যাতে সমাজৰ আগত থাকিব বিচাৰোঁ। অন্যহাতে এক সুন্দৰ ফলাফলৰ জৰিয়তে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত স্থানীয় ৰাইজ সকলো উৎফুল্লিত হোৱা পৰিলক্ষিত হয়। আমাৰো শুনি খুব ভাল লাগিলে। ছোৱালীজনীয়ে পাছ কৰিছে, ভাল কৰিলে আমি নথৈ সুখী হৈছোঁ। ইমানখিনি যে গৌৰৱ কৰি আনো বুলি আমি ভবাই নাছিলোঁ। এতিয়া ভাল লাগিলে, তাই সৰুতে এতিয়া গ'ল পঢ়িবৰ কাৰণে, আমি চবেই ভালে পাইছোঁ আৰু কি ক'ম, আশীৰ্বাদ কৰিছোঁ আৰু আহিবলৈকে আৰু ভৱিষ্যত উন্নতি হ'ব আৰু কৰিব লাগে কামনা কৰিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট টেঙাখাত লাইভ।